নমস্কাৰ, আজি মই আপোনালোকলৈ অতি সোৱাদ লগা বিস্কুটৰ ৰেচিপি এটা লৈ আহিছোঁ। এয়া দেখিছেনে? আপোনালোকে পাকঘৰত থকা বস্তুৰে এই বিস্কুটবিধ বনাব পাৰিব। বহুত বেছি সোৱাদ লগা হয়। আহকচোন ভিডিঅ'টোৰ মাজলৈ। আজি মই বিস্কুটটো বনাম। এয়া মই 2টা কণী লৈছোঁ। ইয়াত মই ইলাইচি, চেনি, গোটা ইলাইচি, চেনি এচামুচ দি এইদৰে গুড়ি কৰি লৈছোঁ। এতিয়া মিহি হৈ যায়। সামান্য পৰিমাণৰ নিমখ দি লৈছোঁ। এয়া মই 2 চামুচ পিচি থৈ দিয়া চেনি লৈছোঁ। পিচি থৈ দিয়া চেনি ল'লে সোনকালে মিহলি হৈ যায়, সেইকাৰণে আপোনালোকে পাৰিলে পিচি থৈ দিয়া চেনি ল'ব। এয়া মই 2 চামুচ ঘি দি লৈছোঁ। ঘি থাকিলে ঘি দিব, নাথাকিলে আপোনালোকে ৰিফাইন দিলেও হৈ যাব। এতিয়া এই গোটেইখিনি মই ভালদৰে মিলাই ল'ম। এয়া মই ভালদৰে মিলাই ল'লোঁ। এইদৰে ভালদৰে মিলাই ল'ব। এতিয়া ইয়াতে মই এবাটি আটা দি দিছোঁ। আপোনালোকে ময়দা খালে ময়দাও দিব পাৰে। 2 চামুচ পাউডাৰ গাখীৰ দি দিছোঁ। আৰু 2 চামুচ মই ইয়াতে তিল দি দিছোঁ। মই 2 পিঞ্চ জোখত বেকিং চ'ডা দিছোঁ। 2 পিঞ্চ, বেছি নহয় দেই। প্ৰথমতে মই এইখিনি এইদৰে মিলাই লওঁ। বগা তিলটো অপশ্যনেল হয়, আপোনালোকে থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। আটাটো আপোনালোকৰ বেছি হ'লে লাগিবও পাৰে। এইদৰে মই এবাটি দি লৈছোঁ। লৈ এইখিনি আটা যিদৰে মঠো আমি সেইদৰে মঠি ল'ব লাগিব। বেছি টাইটো কৰিব নালাগে। মই জোখটো দেখাই দিম। দৰকাৰ হ'লে ইয়াত আটা দিব পাৰে, বা আপোনালোকে ময়দাৰে বনালে ময়দাও দিব পাৰিব। এইখিনি মই মঠি ৰেডি কৰি লওঁ। মই এইদৰে মঠি ৰেডি কৰি ল'লোঁ। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইদৰে ৰেডি কৰি ল'ব লাগে। বেছি টাইট হ'ব নালাগে বা বেছি পাতলো হ'ব নালাগে। এইটো জোখত আপোনালোকে ৰখাই দিব। এতিয়া এইখিনি মই ঢাকনিৰে ঢাকি 5 মিনিট সময় থৈ দিম। 5 মিনিট সময় হৈ গ'ল। এয়া দেখিছেনে? এইটো জোখত হৈ যাব। এতিয়া মই ইয়াৰে সৰু সৰু এইদৰে লাড্ডুৰ দৰে কৰি লওঁ। এইটো জোখত। মই এটা লাড্ডু এইদৰে লৈ লৈছোঁ। এইদৰে দীঘলকৈ ৰোলৰ দৰে লৈ লওঁ। বেছি আপোনালোকে ডাঠকৈ নাৰাখিব। বেছি ডাঠকৈ ৰাখিলে ভাজোতে আমি বহুত সময় লৈ ল'ব। এয়া দেখিছেনে? এইদৰে মই দীঘলকৈ লৈ লৈছোঁ। মই এচামুচ আটাত 2 চামুচ পানী দি এইদৰে ঘোল এটা ৰেডি কৰি লৈছোঁ। এইদৰে মই ছাইড দুটাত এইদৰে দি দিছোঁ। ধুনীয়াকৈ বনাব পাৰিব আপোনালোকে ঘৰত, একেবাৰে সহজতে। এইদৰে লগাই দি দিছোঁ। এইদৰে লগাই দি দিছোঁ। এতিয়া মই ইয়াৰে এইদৰে ভাজ দি দিম। দেখিছেনে? অপশ্যনেল, আপোনালোকে যিকোনো দিব পাৰে। এতিয়া ইয়াৰে এইদৰে দি যাম। এইদৰে দেখিছেনে? এইদৰে দিলে খোল খাই নাহে। একেবাৰে কুকিজ বিস্কুটৰ দৰে দেখিছে। এইদৰে মই ৰেডি কৰি ল'লোঁ। আৰু এটা দেখাই দিছোঁ। এইদৰে প্ৰথমতে গোল কৰি ল'ব। লৈ এইদৰে ৰোলৰ দৰে দীঘল কৰি ল'ব। এইদৰে। এতিয়া ইয়াতে এইদৰে খোলটো লগাই দিম। এইদৰে দিলে যেতিয়া আমি ভাজোঁ তেতিয়া খোল খাই নাহিব। এইদৰে দি দিব। দি এইদৰে এষ্টৰ দৰে একেবাৰে এইদৰে লৈ আহিম। একেবাৰে সহজতে আপোনালোকে ঘৰত ধুনীয়াকৈ বনাব পাৰিব।
এয়া মই আপোনালোকক দুটা দেখাই দিলোঁ। এইদৰে মই গোটেইকেইটা ৰেডি কৰি লওঁ। এইখিনি মই এইদৰে ৰেডি কৰি ল'লোঁ। এয়া দেখিছেনে? এয়া মই কেৰাহীত ৰিফাইন দিছোঁ। ৰিফাইনখিনি বহুত বেছি গৰম কৰি নল'ব, অলপ গৰম হওঁতে এইদৰে দি যাম। গেছৰ ফ্লেমটো ল' টু মিডিয়ামত ৰখাব। এইদৰে ল' টু মিডিয়ামত ৰাখিব। যেতিয়া ওপৰলৈ যেতিয়া এইদৰে উঠি আহিব তেতিয়া মই এইদৰে লুটিয়াই দি যাম। একেবাৰে ধুনীয়া বিস্কুট এটা আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। ল'ৰা ছোৱালীৰ টিফিনতো দিব পাৰিব, যিকোনো সময়ত চাহৰ লগত খাব পাৰিব। মই ল' টু মিডিয়ামত এইদৰে ভাজি ৰেডি কৰি ল'লোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে, একেবাৰে কুকিজ বিস্কুটৰ দৰে হৈছে। এয়া দেখিছেনে? এতিয়া মই নমাই ল'ম। এয়া মোৰ বিস্কুট নমাই ল'লোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে, একেবাৰে মচমচীয়া। আপোনালোকে এইদৰে বনাব পাৰিব। পাকঘৰত থকা বস্তুৰে এই বিস্কুটটো এইদৰে বনাই খাব। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।